Good morning. সুপ্ৰভাত. Last class আমি discuss কৰিছিলোঁ digestion and absorption, হয়নে নাই? কিন্তু unfortunately that chapter has been deleted from your course. So আমি এটা নতুন chapter লৈ আহিম আজি আৰু এই chapterটো হ'ল cell cycle and division. Cell cycle and division অসমীয়াত কি হ'ব? কোষ চক্ৰ আৰু কোষ বিভাজন. বুজি পালে না? ঠিক আছে বাৰু আৰম্ভ কৰিবলৈ লৈছো নাও এই যে টপিক আছে এই টপিকটো তোমাক 2 বছৰ খেদিব যেতিয়ালৈকে বায়োলজি পঢ়া তেতিয়ালৈকে তোমাক সেল ডিভিজনটো লাগিবই আৰু মনত ৰাখিবা এটা কথা সেল ডিভিজনৰ যেটো কনফিউজন হেতু সদায় তোমাৰ লগত থাকিব সো চেপ্টাৰটো ভালকে পঢ়িবা তোমালোকে আগতে কেতিয়াও তোমালোকে সেল ডিভিজন বা কোষ বিভাজনৰ বিষয় কেতিয়াও পঢ়া নাই হয় নাই ক্লাস 9 10 বা 8 ত কেতিয়াও পঢ়া নাই হয়তো জাস্ট নামটো শুনিছা সেল ডিভিজন বা কোষ বিভাজন ইয়াতে আমি ডিটেইলছত পঢ়িম যে সেল কেনেকে ডিভাইড হয় বুজি পাইছা নে কোষ কেনেকে বিভাজন হয় হাউ মেনি টাইপস অফ সেল ডিভিজনস আর দেয়ার কিমান প্ৰকাৰৰ কোষ বিভাজন আছে গোটেইখিনি আমি কি কৰিম ডিসকাস কৰিম কিন্তু ইয়াৰ মলিকুলাৰ মেকানিজম হেইবিলাক আমি কিন্তু ইয়াতে নপঢ়ো বুজি পাইছা নে যিখিনি কোৰ্সত আছে আমি হেখিনিহে ডিসকাস কৰিম আছে ঠিক আছে বাৰু তোমালোকে জানা যে ইন অল সেক্সুয়ালি ৰিপ্ৰডিউসিং অৰ্গানিজম জীৱৰ জীৱত যৌন প্ৰজনন সংঘটিত হয় তাত কি হয় স্পার্ম স্পার্ম মানে হল শুক্রাণু তাৰ লগত লগ লাগে এগ মানে ডিম্বাণুৰ লগত লগ লাগি পেলাই কি ফৰ্মেশন হয় জাইগোট ZYGOT আৰু জাইগোটক অসমীয়াত কি বুলি কোৱা হয় যোজন কোষ বুলি কোৱা হয় এটা জাইগোটত কিমানটা সেল থাকে 1 সেল থাকে মাত্ৰ এটা জাইগোট মানে কিমানটা সেল মাত্ৰ এটা সেল মনত ৰাখিবা এটা স্পাৰ্মত বা এটা শুক্ৰাণুত কিমান সংখ্যক ক্ৰোমোজোম থাকে আধা যাক আমি কি বুলি কওঁ n বুলি কওঁ n এটা এগত কিমান ক্ৰোমোজোম থাকে আধা দ্যাট মিন্স এটো n দুটা মিলি পেলাই n আৰু n মিলি পেলাই কিমান হয় জাইগোটত টুৱাইস n হয় এটা n কি বস্তু টুৱাইস n কি বস্তু এবিলাক মই পিছত কৈছো তোমালোকক ফৰ এক্সাম্পল মানুহৰ এটা কোষত কিমান ক্ৰোমোজোম থাকে 46 ডাল থাকে তাৰ আধা কিমান হ'ব 23 তো এটা স্পার্মত কিমান ক্ৰোমোজোম থাকিব 23 এগত কিমান থাকিব 23 মিলি পেলাই জাইগোটত কিমান হ'ব 46 হৈ যাব বুজি পাইছা না সেইকাৰণে মই n টুৱাইস n লিখিছো ইয়াতে সো জাইগোট মানে হ'ল এটা সেল এটা জাইগোটৰ কি হ'ব কোৱাচোন কোষ বিভাজন হ'ব মানে সেল ডিভিজন হ'ব সো মই কি লিখিম ডিভাইড তো জাইগোটৰ সেল ডিভিজন হৈ পেলাই কি হ'ব কোৱাচোন এটা এমব্ৰায়ো হ'ব EMBRYO এমব্ৰায়ৰ অসমীয়া কি হয় ভ্রূণ সো এটা ভ্রূণৰ পৰা কি হ'ব এটা বেবি হ'ব ইয়াৰ পৰা কি হ'ব এটা বেবি বুজি পালা অৰ্থাৎ এই যে বেবিটো হ'ল যে এই বেবিটো আসলে কোৰ পৰা হৈছে কোৱাচোন এই জাইগোটৰ পৰা হৈছে জাইগোটত কিমানটা সেল থাকে এটা বেবিটোত কিমান সেল থাকে crores অফ সেল বহুত সেল থাকে সো এই যে এটা সেলৰ পৰা বহুত সেল হৈ গ'ল তাকে আমি কি বুলি কওঁ সেল ডিভিজন বুলি কওঁ বা কোষ বিভাজন বুলি কওঁ মনত থাকিল বঢ়িয়া সো কোষ বিভাজন বা সেল ডিভিজনৰ বাবে সেল নাম্বাৰটো কি হৈ যায় বাঢ়ি যায় মনত থাকিল এইটো নেক্সট টু চাবা এতিয়া টাইপস অফ সেল ডিভিজন মানে কোষ বিভাজনৰ বিভিন্ন প্ৰকাৰসমূহ আছে প্ৰথমটো হ'ব নাম্বাৰ 1 মাইটোসিস মাইটোসিস সেল ডিভিজন আমি কোড দেখা পাম উইল অবজার্ভ মাইটোসিস সেল ডিভিজন ইন ব্যাকটেরিয়া এমিবা এটসেট্রা ব্যাকটেরিয়া বা এমিবাত আমি কি দেখা পাম মাইটোসিস দেখা পাম মাইটোসিসত কি হয় তোমালোকে চাইবা তাহলে এটো এটা সেল বুলি ধৰা আছে নাও এমিবাত কি থাকে কোষ কেন্দ্ৰ থাকে বা নিউক্লিয়াস থাকে সো এটো নিউক্লিয়াস বুলি ধৰা আছে এট ফার্স্ট এই নিউক্লিয়াসটো কি হ'ব ডাম্বেলৰ নিচিনা হ'ব কিহৰ নিচিনা ডাম্বেল সৰি ডাম্বেল এনেকুৱা নহয় এনেকুৱা হৈ গ'ল নে নেক্সট স্টেপত কি হ'ব এইখিনি জায়গাত এটো আকৌ ভাঙি যাব যেবেলা কেইটা নিউক্লিয়াস হৈ যাব দুটা বুজি পালে না তাৰ পিছত কি হ'ব এইখিনি জায়গাক আমি কি বুলি কওঁ সাইটোপ্লাজম বুলি কওঁ নে নাই কোষ পৰখ তো এইখিনি জায়গাত কি হ'ব ডিভিজন হ'ব হৈ পেলাই কেইটা সেল হৈ যাব দুটা সেল
বুজি পাইছানে সো এই মাইটোসিসটো কি হয় এটা সিম্পল টাইপৰ একদম সৰল টাইপৰ কোষ বিভাজন হয় সেল ডিভিজন হয় ইয়াতে পোনপ্ৰথমে নিউক্লিয়াছটো মাজতে কি হ'ব এনেকুৱা সোমাই যায় যাই পেলাই দেখাত কিহৰ নিচিনা হ'ব ডাম্বেলৰ নিচিনা হ'ব হৈ পেলাই নিউক্লিয়াছটো মাজতে ভাঙি যায় তাৰ পিছত কোষ পৰশটো ভাঙি যায় সাইটোপ্লাজম ভাঙি যায় গৈ পেলাই কেইটা সেল হয় দুটা সেল হয় বুজি পালা বঢ়িয়া সেকেন্ডটো হ'ব মাইটোসিস মাইটোসিস সেল ডিভিজন কোড পোৱা যায় যিমানখিনি ইউকেৰিওটিক সেল আছে যিমান সংকোষ কেন্দ্ৰীয় কোষ আছে ইউকেৰিওটিক সেল কাক কয় যিবিলাক সেলৰ ভিতৰত এটা সুসংগঠিত কি থাকে নিউক্লিয়াছ থাকে the cells which contain a well organized nucleus are known as eukaryotic বা সংকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয় তো যিবিলাক সংকোষ কেন্দ্ৰীয় কোষ বা যিবিলাক ইউকেৰিওটিক সেল হিহঁতৰ ক্ষেত্ৰত কি হয় মাইটোসিস সেল ডিভিজন হয় বুজি পালা ইয়াতে কি হ'ব চাবা এটো সেল এটো নিউক্লিয়াস গল through a series of processes মানে কিছুমান প্ৰক্ৰিয়াৰ এটা সিরিজ মানে কি সমান শৃংখলৰ মাজেৰে গৈ পেলাই এই নিউক্লিয়াছটোৰ পৰা কেইটা নিউক্লিয়াছৰ সৃষ্টি হ'ব দুটা সো কেইটা নিউক্লিয়াছ হ'ল দুটা সো ইয়াতেও কি হৈছে এটা নিউক্লিয়াছৰ পৰা দুটা হৈছে কিন্তু ইয়াতে এটা নিউক্লিয়াছৰ পৰা দুটা হোৱা প্ৰক্ৰিয়াটো ইয়াৰ পৰা এটাৰ পৰা দুটা হোৱা প্ৰক্ৰিয়াতকৈ অকমান বেলেগ হয় অলপ নহয় বহুত বেলেগ হয় বুজি পালে নাই ইয়াতো এটাৰ পৰা দুটা হৈছে ইয়াতো এটাৰ পৰা দুটা হৈছে কিন্তু দুটা প্ৰসেস কি হয় বেলেগ তাৰ পিছত কি হ'ব সাইটোপ্লাজমটো ভাঙি যাব ভাঙি গলে কেইটা সেল হৈ গল দুটা সেল হৈ গল ইয়াক আমি কি বুলি কম মাইটোসিস মনত ৰাখিবা সদায় মাইটোসিসত পেৰেন্ট সেল অৰ্থাৎ পিতৃজনৰ কোষটোত যিমান ক্ৰোমোজোম থাকে ইহত দুটাটো কি থাকিব সেম নাম্বাৰ অফ ক্ৰোমোজোম থাকিব ইয়াতে যদি 46 থাকে ইয়াতো থাকিব 46 ইয়াতো থাকিব 46 বুজিলা so the type of cell division in which the daughter cells have the same number of chromosomes to that of the parent cell is known as mitosis cell division যিটো কোষ বিভাজনত অপত্য কোষ দুটাত থকা ক্ৰোমোজোমৰ সংখ্যা পিতৃজনৰ কোষৰ সমান হয় তাক আমি কি বুলি কওঁ মাইটোসিস কোষ বিভাজন বুলি কওঁ বুজি পালা then আহিল number 3 meiosis M E I O S I S অসমীয়াত কি বুলি লিখিম মিয়োসিস বুলি লিখিম ইয়াতে কি হ'ব চাবা এটা সেল ক্ৰোমোজোম সংখ্যা কিমান আছে টুৱাইছ n মানে ডাবল আছে বুঝছে ইয়াৰ বিভাজন হৈ পেলাই কেইটা সেল হ'ব দুটা এটো কিমান থাকিব n এটো কিমান থাকিব n মানে জিটু সেল ডিভিজনত অপত্য সেল দুটাত ক্ৰোমোজোমৰ সংখ্যা পিতৃজনৰ কোষটোৰ আধা হৈ যায় তাক আমি কি নাম দিও মিয়োসিস নাম দিও the type of cell division in which the daughter cells have half number of chromosomes to that of the parent cell is known as meiosis division বুজি পালা তো মনত থাকিবা হদায় যে মাইটোসিস সেল ডিভিজনত মাইটোসিস কোষ বিভাজনত যি দুটা নতুন সেল হল সেই সেল দুটাত থকা ক্ৰোমোজোমৰ সংখ্যা আৰম্ভণিৰ সেলটোৰ সমান থাকে আৰু ইন মিয়োসিস সেল ডিভিজন ডটাৰ সেল দুটাৰ সেলৰ ক্ৰোমোজোম নাম্বাৰটো সদায় পেৰেণ্টতকৈ কি হয় আধা হৈ যায় আৰু এটা ডিফাৰেন্স মই কৈ দিছো পিছত ডিফাৰেন্স কম জানিবা মাইটোসিসত এবাৰ ডিভিজন হৈ পেলাই দুটা সেল হয় মিয়োসিসত কিন্তু এটা সেলৰ ডিভিজন হৈ চাৰিটা সেল হয় সো ইয়াতে এবাৰত কেইটা সেল হ'ব দুটা কেইটা কোষ হ'ব দুটা ইয়াতে এবাৰত কেইটা কোষ হয় চাৰিটা কোষ হৈছে যিবিলাক প্ৰক্যাৰিওটিক সেল মানে যিবিলাক প্ৰকোষ কেন্দ্ৰীয় কোষ সেইবিলাক কোষত মাইটোসিস আৰু মিয়োসিস দেখা পোৱা নাযায় so you will not observe meiosis cell division in you will not observe meiosis and mitosis cell division in prokaryotic cell that means bacteria blue green algae mycoplasma all these different kinds of cell will not perform mitosis and meiosis or থাকিলে এইটো এখিনি এবাৰ চাই লও হগল তো এতিয়ালৈকে আমি কি পঢ়িলো যে সেল ডিভিজন কি it is the process by which
নিউ সেল অৰিজিনেটস ফ্ৰম এ প্ৰি এক্সিস্টিং সেল দেন আহিল কিমান টাইপৰ থাকে তিনি টাইপৰ এটা এ মাইটোসিস কোড দেখা যায় কিছুমান সিম্পল জীৱত দেখা যায় অৰ্গানিজমত দেখা যায় যেনে ব্যাকটেৰিয়া দেন তোমাৰ ব্লু গ্ৰীণ এলগি দেন এমিবা এইবিলাকত দেখা যায় সেকেন্ড টাইপ হ'ব মাইটোসিস ইয়াতে ক্ৰোমোজোম নাম্বাৰটো সদায় কি থাকিব সেম থাকিব মিয়োসিস ইয়াতে ক্ৰোমোজোম নাম্বাৰটো কি হ'ব আধা হৈ যাব বুজি পালা ওকে The next thing is, what is cell cycle? অসমীয়াত কি বুলি কওঁ কোষ চক্ৰ বুলি কওঁ সেল সাইকেল বা কোষ চক্ৰ কি হৈছে এটা চাবা ধৰিলে এটা সেলৰ এটা সেল মাইটোসিস ডিভিজন হৈ পেলাই কেইটা সেল হ'ল দুটা সেল হৈছে এটা সেলৰ পৰা কেইটা সেল হ'ল দুটা সেল হ'ল না তোমালোকে কোৱাচোন এটা কথা নতুনকৈ সৃষ্টি হোৱা সেল দুটা এইটোৰ সমান হ'ব নে সৰু হ'ব তো অবভিয়াসলি কি হ'ব সৰু হ'ব বিকজ এইটো মাজেদি ভাঙি পেলাই কি হয় এই দুটা হয় মানে কথাটো নাও কি হ'ব এই সেলটো স্লোলি এই সেলটো কি হ'ব ডাঙৰ হ'ব ডাঙৰ হ'ল দেন ইয়াৰে ভিতৰত থকা বস্তুবিলাকৰ পৰিমাণ কি হ'ব বাঢ়ি যাব বাঢ়ি গ'ল বাঢ়ি যাই পেলাই এটা কি কৰিব ডিভাইড কৰিব কৰি পেলাই আকৌ নতুন দুটা ডটাৰ সেলৰ সৃষ্টি কৰিব মানে মই কি কলো এইটো সেলৰ ডিভিজন হৈ পেলাই দুটা সেল হ'ল এই দুটা হৈ গ'ল তাৰ পিছত এইটো সেল কি হ'ব এনে জেনেৰেলি জন্মতে সৰু এটা কি হ'ব অকমান ডাঙৰ হ'ব এই চোৱা ডাঙৰ হ'ল বুজিছে নে ডাঙৰ হোৱাৰ পিছত এইটো কি হ'ব ডিভাইড কৰিব এই ডিভাইড কৰিব বুজিছে নে নাও এটা সেলৰ জন্মৰ পৰা তাৰ ডিভিজনলৈ যিমানখিনি টাইম তাক আমি কি নাম দিও সেল সাইকেল নাম So what is cell cycle? Simply যদি কবলে যাও যে এটা সেলৰ জন্মৰ পৰা তাৰ নেক্সট বিভাজনলৈ যিখিনি টাইম তাক আমি কি বুলি কওঁ সেল সাইকেল বুলি কওঁ So the time period from origin of a cell to its next division is called what cell cycle বুজি পালা এটা সেলৰ জন্মৰ পৰা মানে অৰিজিনৰ পৰা তাৰ নেক্সট বিভাজন হোৱালৈকে ডিভিজন হোৱালৈকে যিখিনি টাইম তাক আমি কি নাম দিম সেল সাইকেল নাম দিম কিন্তু তোমালোকৰ এনসিআৰটি বুকত ডেফিনিশনটো অকমান স্ট্যান্ডাৰ্ড কে দিয়া আছে তো স্ট্যান্ডাৰ্ড ডেফিনিশনটো কি হ'ব চাবা সেল সাইকেল ইজ দ্য সিকোয়েন্স অফ ইভেন্টস in which a cell grows synthesize its own materials and eventually divides into two daughter cells মানে কি কোষ চক্ৰ হল কিছুমান পৰিঘটনাৰ এটা সিকোয়েন্স মানে ক্ৰম যত এটা কোষে নিজৰ আকাৰ বৃদ্ধি কৰে প্ৰয়োজনীয় দ্ৰব্যসমূহ সংশ্লেষণ কৰে আৰু বিভাজন হৈ পেলাই দুটা নতুন কোষৰ সৃষ্টি কৰে এই গোটেইখিনিকে আমি কি বুলি কওঁ কোষ চক্ৰ বা সেল সাইকেল বুলি কওঁ অৰ্থাৎ এটা সেল সাইকেলৰ ভিতৰত কি বস্তু হ'ব চাবা সেলটোৰ ভিতৰত নতুন নতুন বস্তুৰ সৃষ্টি হ'ব হৈছে নে সেলটোৰ আকাৰ কি হ'ব সাইজটো বাঢ়িব আৰু সেলটো ডিভাইড হৈ পেলাই দুটা ডটাৰ সেলৰ সৃষ্টি কৰিব এই গোটেইখিনি কি হয় এটাৰ পিছত এটা সিকুৱেন্টলি হৈ থাকে এটা ক্ৰমিকভাৱে হৈ থাকে আৰু গোটেইখিনিক আমি কি বুলি কওঁ সেল সাইকেল বা কোষ চক্ৰ বুলি কওঁ আছে বেলেগ বেলেগ সেলৰ বাবে সেল সাইকেলৰ যিটো ডিউৰেচন সেই ডিউৰেচনটো কি হয় বেলেগ বেলেগ হয় সো বেলেগ বেলেগ কোষৰ বাবে কোষ চক্ৰৰ যিটো সময় সেই সময়টো কি হয় বেলেগ বেলেগ হয় ফৰ এক্সাম্পল মই এটা উদাহৰণ দিও চাবা ইচেৰেচিয়া কোলি ইয়াক আমি কি বুলি কওঁ ই কোলি বুলি কওঁ হৈছে ই কোলি সেলে কিমান টাইমত ডিভিজন কৰে 20 মিনিটছ So E. coli cell or babe, cell cycle or time to kiman 20 minutes. Now for yeast cell. Yeast mane jana ne? Ami kon hoy yeast bhekur. Yeast is a kind of fungi. Your scientific name hol. Saccharomyces cerevisiae. তো এটার নাম কি ইস্ট বুঝি পেলে না
So ইষ্টৰ সেল সাইকেলৰ টাইম কিমান 90 মিনিটস হৈছে মানুহৰ সেল এটা যদি মই কি কৰো আৰ্টিফিশিয়ালি গ্ৰো কৰাও মানে কি আমি কি সৃষ্টি কৰিম এটা মিডিয়াম মানে হল এটা মাধ্যম এটা আমি বনাই লম তাতে মানুহৰ সেল এটা দি পেলাই ডিভাইড কৰিবলৈ দিম সো কিমান টাইম লাগে তেতিয়া 24 আৱাৰ্স সো বিলাক ইম্পৰ্টেন্ট তোমালোকৰ এনসার দিয়া আছে যে কালচাৰড সেল কৰ্ষণ কৰা মানুহৰ কোষ এটা বিভাজন কৰিবলৈ কিমান টাইম লাগে তোমালোকে লিখিবা it will take about 24 hours 24 ঘণ্টা লাগে সো ইয়াৰ পৰা আমি কি গম পালো যে বেলেগ কোষৰ ক্ষেত্ৰত কোষ চক্ৰ বা সেল সাইকেলৰ ডিউৰেশনটো কি হয় বেলেগ হয় এখিনি চাই লয় Good. Next one. Phases of cell cycle অর্থাৎ কোষ চক্ৰৰ বিভিন্ন দশাসমূহ কি সো এটা সেল যেতিয়া ডিভাইড কৰে বা তাৰ যিটো সেল সাইকেল সেই সেল সাইকেলটোক বেসিক্যালি আমি কেইটা ভাগত ভাগ কৰিছো দুটা ভাগত ভাগ কৰিছো সো কি the number one is called interphase বা or ইয়াৰ আৰু এটা নাম আছে resting phase বা অসমীয়াত আমি কি বুলি কওঁ জিৰণি অৱস্থা বুলি কওঁ জিৰণি অৱস্থা আছে নাই জিৰণি অৱস্থা এটা ইয়াক আকৌ আমি কেইটা ভাগত ভাগ কৰিছো তিনিটা কি ভাগত ভাগ কৰিছো the first one is called gap one phase number B synthesis phase number C gap two phase अच्छा কি ভাগত ভাগ কৰিলো the interphase is again divided into gap 1 phase synthesis phase and number 3 is gap 2 phase the gap 1 phase is also known as Z1 it is called S and this is called Z2 so মই যদি কওঁ Z1 phase directly তোমালোকৰ মাথাত কি হ'ব লাগিব the gap 1 phase S phase that means synthesis phase gap 2 phase মানে Z2 phase অসমীয়াত কি বুলি কম অসমীয়াত আমি গ্যাপ 1 ফেজ বুলি কওঁ G1 ফেজ বা গ্যাপ 1 স্তৰ এৰক আমি কি বুলি কম সিনথেসিসৰ জায়গাত কি আহিব সংশ্লেষণ স্তৰ আহিব এৰক আমি কি বুলি কম গ্যাপ 2 স্তৰ বুলি কম বুঝছে ইন্টারফেসে তাৰ পিছত আহিব মাইটোসিস ফেজ বা এম ফেজ অসমীয়াটো কি লিখিবা মাইটোসিস স্তৰ বা এম স্তৰ ইংৰাজীত কি হ'ব মাইটোসিস ফেজ বা অৰ এম ফেজ সো ইনি চাই লও এবাৰ সকল মনত থাকিল এতিয়া আমি পঢ়িম যে এইকেইটা ফেজৰ ভিতৰত কি পৰিঘটনা সংঘটিত হয় ওকে চাবা ফাৰ্স্ট কি আছিল ইন্টারফেস
ইয়াৰ আৰু এটা নাম কি আছিল কোৱাচোন জিৰণি অৱস্থা বা ৰেষ্টিং ফেজ যদিও ইয়াক আমি ৰেষ্টিং ফেজ বুলি কওঁ জাষ্ট ৰিমেম্বাৰ ওৱান থিং সবতকে বেছিকে এক্টিভ দ্য মোষ্ট এক্টিভ ফেজ ইজ হোৱাট ইণ্টাৰফেজ সবতকে সক্ৰিয় যিটো স্তৰ সেই স্তৰটোৰ নাম কি হ'ব ইণ্টাৰফেজ কিন্তু ইয়াক যদি এইটো সবতকে বেছি সক্ৰিয় স্তৰ if it is the most active phase then why it is called resting phase তাক আমি জিৰণি অৱস্থা বুলি কিয় কওঁ এইকাৰণে কওঁ যে এইটো স্তৰত in this particular phase চেলটোৱে কি নকৰে ডিভাইড নকৰে বা কোষটোৱে কি নকৰে বিভাজন নকৰে so এইটো স্তৰত কোষটো বিভাজন নকৰে so আমি কি বুলি কওঁ জিৰণি অৱস্থা বুলি কওঁ okay in this phase the cell doesn't divide that is why it is known as resting phase but this stage of active cellular processes মানে এইটো ষ্টেজত সেলুলাৰ প্ৰসেস বিলাক কি হয় অ্যাক্টিভলি হৈ থাকে মানে সো কি হয় তোমালোকে চাবা নাম্বাৰ 8 G1 ফেজ G1 ফেজত কি হ'ব সেলটোৰ ভিতৰত সাইটোপ্লাজমৰ পৰিমাণ বাঢ়ি যাব সাইটোপ্লাজম material are synthesized G1 ফেজত সাইটোপ্লাজমিক মেটেৰিয়েল বা কোষ পৰক্ষীয় দ্ৰব্যসমূহ কি হয় সংশ্লেষণ হয় বা সিনথেসিস হয় আৰু কি হয় এইটো ষ্টেজত প্ৰচুৰ পৰিমাণে আৰএনএ ফৰ্মেশন হয় বুজি পালা এইটো ষ্টেজত আৰএনএ ফৰ্মেশন হয় আৰএনএ মানে জানো না রাইবোনিউক্লিক অ্যাসিড দেন কি ফর্মেশন হয় লার্জ অ্যামাউন্ট অফ প্রোটিন ফর্মেশন হয় এইটো ষ্টেজত কি হ'ব প্ৰটিনৰ কি হয় সৃষ্টি হয় মেইনলি G1 ফেজত কি হ'ব আৰএনএ সৃষ্টি হয় সাফিসিয়েন্ট অ্যামাউন্ট অফ প্রোটিন সৃষ্টি হয় আৰু লগতে সাইটোপ্লাজমত থকা বস্তুসমূহ কি হয় সংখ্যাটো পৰিমাণটো বাঢ়ি যায় কিয় বাঢ়ি যায় কাৰণ চোৱা সেলটো যদি সৰু হৈ থাকে হেতু ডিভিজন হলে যেটা নতুন সেল হবো হেতুটা আরো বেশি সৰু হৈ যাব না নাই দ্যাট ইজ ওয়াই ডিভিজন হোৱাৰ আগতে প্ৰতিটো সেল কি কৰে ডাঙৰ হয় সেলটো যিমান ডাঙৰ হ'ব ডটাৰ সেল বিলাক আৰু হিমানে ডাঙৰ হ'ব বুজি পালা না নাম্বাৰ বি এস ফেজ মানে কি কৈছিল মই সিনথেসিস ফেজ বা সংশ্লেষণ স্তৰ এইটো ফেজত কি হ'ব DNA replication অর্থাৎ DNA কি হয় প্রতিলিপিকরণ হয় So what is DNA replication? DNA replication means the process in which two exactly similar DNA molecules are synthesized from a parent DNA molecule. যি প্ৰক্ৰিয়াত এডাল ডিএনএ অণুৰ পৰা এটা ডিএনএ অণুৰ পৰা হাইলাখ একে ধৰণৰ দুটা ডিএনএ অণুৰ সৃষ্টি হয় তাক আমি কি বুলি কওঁ প্ৰতিলিপিকৰণ সো এস ফেজত কি হ'ব চাবা এটা সেলৰ ভিতৰত টোটাল ডিএনএ যদি 46 থাকে হয়নে এস ফেজ পাৰ হোৱাৰ পিছত তাৰ ডিএনএৰ পৰিমাণটো কিমান হ'ব কোৱাচোন 92 হ'ব সো কিমান হৈ যাব 92 মানে এস ফেজৰ আগতে ডিএনএ কিমান থাকে তুমি কবা n থাকিব সরি টুৱাইস n থাকিব টুৱাইস n আছে আৰু এস ফেজৰ পিছত ডিএনএ নাম্বাৰ কিমান হৈ যায় 4n হৈ যায় কিমান হৈ গল 4n হৈ গল কিয় 4n হয় চাবা দেই এইটো সেল যেতিয়া ডিভাইড কৰিব তেতিয়া দুটা ডটাৰ সেল হ'বনে নাই এইটো কিমান পাব টুৱাইস n এইটো কিমান হ'ব টুৱাইস n বুজি পাছানে যদি টুৱাইস n হৈ থাকিলে হেতেন এইটো কিমান পাব n এইটো কিমান পাব n কিন্তু এনেকাটো হ'ব নোৱাৰে কাৰণ মাইটোসিস সেল ডিভিজনত কি হয় পেৰেন্ট সেলটো যিমান ক্ৰোমোজোম থাকে ডিএনএ থাকে ডটাৰ দুটো কি থাকিব লাগিব সেম থাকিব লাগিব দ্যাট ইজ ওয়াই সেলটো বিভাজন হোৱাৰ আগতে ইয়াৰ ডিএনএ ৰ সংখ্যাটো কি হৈ যায় ডাবল হৈ যায় টুৱাইস n ৰ পৰা কিমান হ'ব 4n যাতে এই 4n ৰ টুৱাইস n টো এইটোৱে পায় টুৱাইস n এইটোৱে পায় বুজি পালানে কথাটো So the phase in which DNA replication occurs is known as S phase or synthesis phase. যেটো স্তৰত DNA ৰ অনুকৃত্যায়ন বা প্ৰতিলিপিকৰণ হয় তাক আমি কি নাম দিও সংশ্লেষণ স্তৰ নাম দিও বুজি পালা
নাও আৰু এটা কথা আছে ডিএনএৰ লগত লগ লাগি থকা এক প্ৰকাৰৰ প্ৰটিন হ'ল হিষ্টন প্ৰটিন কি প্ৰটিন হিষ্টন হিষ্টন প্ৰটিন ডিএনএৰ লগত লগ লাগি থাকে বাকিবিলাক প্ৰটিন G1 ফেজত সৃষ্টি হয় বাট হিষ্টন প্ৰটিনটো কেতিয়া সৃষ্টি হয় S ফেজত ডিএনএ লগতেই সৃষ্টি হয় so formation of histone protein occurs in G1 phase or S phase তো obviously কি হ'ব S phase বাকিবিলাক প্ৰটিন কেতিয়া সৃষ্টি হ'ব কোৱাচোন G1 ফেজত হ'ব কিন্তু হিষ্টন প্ৰটিন কোড হ'ব S ফেজত হ'ব বুজিলা চাই লোৱা এইটো ইয়াৰ লগতে আৰু এটা কথা কৈ দিওঁ শুনা S ফেজত ডিএনএ নাম্বাৰটো কি হৈ যায় ডাবল হৈ যায় কিন্তু ক্ৰোমোজোম নাম্বাৰটো কি হৈ থাকে সেম থাকে এটো সেলত S ফেজৰ আগতে কিমানডাল ডিএনএ আছে 46 ক্ৰোমোজোমো কিমান থাকে 46 S ফেজৰ পিছত ইয়াতে ডিএনএ কিমানডাল আছে 92 ক্ৰোমোজোম কিন্তু কিমানডাল লাগিব 46 বুজি পালানে এইটো কথা তোমালোকে বুজি নাপালা এইটো মই অলপমান পিছত কম তোমাক হৈছে চাবা লাষ্ট আৰু এটা ৰল ইয়াতে আৰু এটা বস্তু আছে তোমালোকক সেল সাইকেল সেল নামৰ যেটো চেপ্টাৰ বিনটা আমি শিকাই আছে তাতে এটা বস্তু শিকাব যে এনিমেল সেলত এটা এনেকুৱা বস্তু থাকে যাক আমি কওঁ সেন্ট্ৰিওল সেন্ট্ৰিওল বুলি কয় কি বুলি কয় সেন্ট্ৰিওল বুলি কয় এই সেন্ট্ৰিওলটো কি হয় এস ফেজত ডুপ্লিকেট কৰে মানে বিভাজন কৰে কৰি পেলাই কিটা হয় দুটা সেন্ট্ৰিওল হয় এই দুটা সো লগতে তুমি লিখি দিম centrosome divides তো এটো নাম কি হ'ব সেন্ট্রিওল নহয় centrosome কি নাম centrosome এটা সেন্ট্রোজোমৰ ভিতৰত দুটা কি থাকে সেন্ট্রিওল থাকে এই দুটা হ'ল সেন্ট্রিওল মই আকৌবাৰ কৈছো এনিমেল সেলত কি থাকে সেন্ট্রোজোম থাকে কেইটা সেন্ট্রোজোম আছে এটা সেন্ট্রোজোমৰ ভিতৰত কেইটা সেন্ট্ৰিওল থাকে দুটা বুজি পালা পিছত সেন্ট্রোজোমটো কি কৰে ডিভাইড কৰে কোনটো অৱস্থাত ডিভাইড কৰিব এস ফেজত ডিভাইড কৰে কৰি পেলাই কেইটা হয় দুটা বুজি পালা নে লাষ্টত কি পালো আমি একদম লাষ্ট ফেজটো হ'ল G2 ফেজ আছে G2 ফেজত কি হয় জেনারেল সেল গ্রোথ protein formation continue মানে G2 ফেজত কোষটোৰ যিটো বৃদ্ধি বা গ্ৰোথ হেতু হৈয়ে থাকে protein formation to কি থাকে হৈয়ে থাকে আৰু সেলটোৱে নিজকে ডিভিজন বা বিভাজনৰ বাবে প্ৰিপেয়াৰ কৰি লয় বুজি পালা সো এই ইন্টাৰফেস হে তো তোমালোকে দেখিলা যে ইন্টাৰফেসৰ ভিতৰত কিমান কি হৈ থাকে হয়নে নহয় সেই কাৰণে ইন্টাৰফেসক আমি কি বুলি কওঁ মোস্ট এক্টিভ ফেজ বুলি কওঁ কিন্তু তা ৰেস্টিং ফেজ বুলি কিয় কয় বিকজ এইটো ফেজত সেলটোৱে ডিভাইড নকৰে জাস্ট ডিভাইড নকৰাৰ কাৰণে তাক কি নাম দিলে বদনামটো দি দিলে কি বদনাম দিলে ৰেস্টিং ফেজ বুলি ক'লে হয় না নেক্সট হ'ব মাইটোসিস ফেজ নাম্বার 2 হ'ব মাইটোসিস বা এম ফেজ মাইটোসিস বা এম স্তর তো মাইটোসিস স্তর মানে কি হ'ব চাবা মই এইটো ইয়াতে আঁকি দিওঁ এম ফেজ হৈছে মানে সেলটো ইয়াতে দেখা দিছো গল এইটো সেল এটো ইন্টারফেসটো পার হৈ আহিছে সো এটা কিমান ডিএনএ আছে একদম 4 গুণ ডিএনএ আছে মানে 4n আছে সো 4n ডিএনএ আছে না এটা এম ফেজ মানে মাইটোসিস ফেজ এইটো ফেজত কি হ'ব সেলটোৱে ডিভাইড কৰিব সো প্ৰথমতে কেনেকৈ ডিভাইড কৰি চাবা প্ৰথমতে ডিভিজন হয় নিউক্লিয়াছৰ ডিভিজন হয় মানে প্ৰথমতে কোষ কেন্দ্ৰটোৰ কি হয় বিভাজন হয় হৈ পেলাই এনেকুৱা
এই কোষ কেন্দ্ৰ আছে নহয় সেল কি বুলি কয় নিউক্লিয়াস নিউক্লিয়াসটো ডিভাইড হৈ পেলাই কেইটা হ'ব দুটা ইয়াতে এটা নিউক্লিয়াস থাকিল ইয়াতে এটা নিউক্লিয়াস তো এটা কিমান ডিএনএ আছে 4n ইয়াতে কিমান থাকিব 2n ইয়াতে কিমান থাকিব 2n বুজি পালা সো প্ৰথমতে কি ডিভিজন হ'ব নিউক্লিয়াসৰ ডিভিজনক আমি কি বুলি কওঁ কেৰিঅকাইনেসিস কি নাম দিম কেৰিঅকাইনেসিস নাম দিম কেৰিঅকাইনেসিস মানে কি কেৰিয়ন মানে হল নিউক্লিয়াস KARYON কেৰিয়ন মানে হল নিউক্লিয়াস বা কোষ কেন্দ্ৰ KINESIS কাইনেসিস মানে হল বিভাজন বা ডিভিজন তো কেৰিঅকাইনেসিস মানে কি ডিভিজন অফ দা নিউক্লিয়াসৰ ডিভিজন তাৰ পিছত কি হ'ব চাবা এইখিনি জায়গাক আমি কি বুলি কওঁ সাইটোপ্লাজম অসমীয়াত কি বুলি কয় কোষ পৰশ বুলি কয় এটা সাইটোপ্লাজমটো কি হ'ব বিভাজন হ'ব ইয়াতে হৈছে নাই বিভাজন হোৱাৰ ফলত তুমি কেইটা সেল পাবা দুটা সো কোষ পৰশ বা সাইটোপ্লাজমৰ ডিভিজনক আমি কি বুলি কওঁ সাইটোকাইনেসিস বুলি কওঁ কি বুলি কম সাইটোকাইনেসিস বুলি কম cytokinesis so what is cytokinesis the division of cytoplasm is called what cytokinesis হগল as a result তুমি কেইটা সেল পালা নতুন সেল দুটা সেল পালা এটো সেলত কিমান ক্ৰোমোজোম আছে টুৱাইছ এন এটো কিমান আছে টুৱাইছ এন আৰম্ভণিতে যেটো সেল আমি লৈছিলো সেইটো সেলতো কিমান আছে টুৱাইছ এনে আছে তো ক্ৰোমোজোম নাম্বাৰটো কি হৈছে ডিএনএ নাম্বাৰটো সেম আছে নে নাই সো ইয়াক এই কাৰণে আমি ইয়াক কি বুলি কওঁ মাইটোসিস সেল ডিভিজন বুলি কওঁ মাইটোসিস বুঝি পালা আছে না তো এখানে চাই লোৱা তো এতিয়ালৈকে আমি কি পঢ়িলো হোৱাট ইজ সেল ডিভিজন দেন আমি পঢ়িলো the cell division or type then we studied about the different phases of cell cycle কি কোষ চক্ৰ কি আৰু তাৰ বিভিন্ন স্তৰসমূহ বুজি পালা ইয়াৰ পৰা বহুত কোৱেশ্চন আহে পৰীক্ষাত তোমালোক যদি পৰীক্ষাত 3 মাৰ্কছৰ কাৰণে সেল সাইকেলটো খুধে তোমালোক গুটেইখিনি লিখিব লাগিব বুজি পালে না শৰ্টকে লিখিব লাগিব কিন্তু গুটেইখিনি লিখিব লাগিব বুজিলে only interface to লিখিলে নহয় ইন্টাৰফেস আৰু এম ফেস গুটেইখিনি লিখিলে তোমাক 3 মাৰ্কছ দিয়া হ'ব আদাৰৱাইজ কাটা হ'ব